Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত আলোচনা কৰিম খণ্ডবাক্য বা জতুৱা ঠাঁচ এইবোৰৰ অৰ্থৰ সৈতে তোমালোকৰ বাক্য ৰচনা কৰিবলৈ আহিব তোমালোকৰ যেটা এছামিজ পৰীক্ষা আছে এইকেইটা আলোচনা কৰিম চোৱা প্ৰথমত আছে বুকুৰ কুটুম মানে কি অতি আপোন বুকুৰ কুটুমৰ লগতে সকলোকে মৰম চিনে কৰা উচিত তাৰ পিছতটো চোৱা পানীৰ তলৰ কাঁইট মানে হৈছে গোপন শত্ৰু বা নেদেখা শত্ৰু তো পানীৰ তলৰ কাঁইটৰ জবাবদিহি পোৱাটো সহজ নহয় তাৰ পিছতটো চোৱা সাত ঘাটৰ হয়াকনি মানে হৈছে অতি চতুৰ বা অতি দুষ্ট জীৱ-জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত ঘাটৰ হয়াকনি বা চৰাইবোৰৰ ভিতৰত কাউৰী হৈছে সাত ঘাটৰ সকিয়নি তুমি এনেকৈ লিখিব পাৰা তাৰ পিছত চকুৰ কুটা দাঁতৰ হাল মানে শত্ৰু যাক কেতিয়াও দেখিব নোৱাৰা সদায় গালিগালাজ পাৰি থকা তেনেকুৱা অৱস্থা বুজাইছে তো এতে চোৱা পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ হাল এনেকৈ লিখিব পাৰা নহলে তুমি লিখিব পাৰা যিকোনো ক্লাছৰ এজনক কিছুমানে বেয়া পায় তো হেতু তুমি মেনশন কৰি লিখিব পাৰা তাৰ পিছত চোৱা দলনিত পুনা মেলা মানে আলায়াথনি কৰা তো ইয়াৰ আলায়াথনি কৰাটো তুমি কেনেকৈ লিখিব পাৰা বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পুনা মেলিলে মানে একেবাৰে বিধ্বস্ত কৰি পেলাইছে তাৰ পিছতটো চোৱা তুতে ঘৰ মোৰ মানে ব্যস্ততাৰ মাজতে সময় উলাই লোৱা তো পৰীক্ষাৰ বাবে প্ৰস্তুত চলাওতে খৰ দি মোহন কৰাৰ দায়িত্ব পালন কৰিছিল তাৰ মানে পৰীক্ষাৰ ব্যস্ততাৰ মাজতো তেওঁ ঘৰৰ কাৰণে অলপ সময় উলাইছিল তাৰ পিছত চোৱা দুই নাও দুই ভৰিৰ হোৱা মানে কি কৰো বা কি নকৰো তেনেকুৱা অৱস্থা হোৱা বুজাইছে মানে কোনো তত নোপোৱা হৈছে তেতুৰ বাক্য তুমি কেনেকৈ লিখিব পাৰা ইমানবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হৈছিল তাৰ পিছতটো চোৱা ইহলীলা সম্বৰণ কৰা মানে কি মৃত্যু হোৱা তো এইটো তুমি লিখিব পাৰা অমুকে বহুদিন ধৰি জ্বৰত ভুগি অৱশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে বা তুমি এনেকৈ লিখিব পাৰা মহাত্মা গান্ধী ইমান চনত ইহলীলা সম্বৰণ কৰিলে বা যিকোনো কবি এজনৰ নামো দিব পাৰা তাৰ পিছত চোৱা লোকান্তৰ ঘটা মানেও মৃত্যু হোৱা তো এইটো দিব পাৰা যে এপিজে আব্দুল কালাম মেঘালয়ত আহি লোকান্তৰ হ'ল বা এইটো লিখিব পাৰা বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল তাৰ পিছত চোৱা চকু গজা মানে কি এইটো বুজি পোৱা মানে বুদ্ধিজ্ঞান হোৱা কিতাপ কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে অৰ্থাৎ শিক্ষিত হোৱাৰ পিছতে তেওঁ বুদ্ধিয়ক হৈছে বা বুদ্ধিমান হৈছে তাৰপিছতটো চোৱা থেৰুগেৰা কৰা মানে কোনো কাম কৰোঁ বা নকৰোঁ কৰা অৱস্থা হয় কোনটো এৰি কোনটো কৰিব বা একেবাৰে এলেহুৱা লোক হ'ব পাৰে এলেহুৱা লোকে কাম কৰিবলগীয়া হ'লেই থেৰুগেৰু কৰে মানে কাম কৰিব নিবিচাৰে তাৰপিছতটো চোৱা চকু দিয়া মানে নজৰ ৰখা আমাৰ কাম কাজৰ দ্বাৰা পিতৃ মাতৃৰ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আমি চকু দিব লাগে তাৰপিছতটো চোৱা কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায় কাণ কটা শব্দৰ অৰ্থ হৈছে দুষ্ট মানুহ যিসকলে সদায় বেলেগৰ লগত কাজিয়া ফসাদ কৰিব বিচাৰে সেইসকলক কাণ কটা মানুহ বুলি কয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই যিবোৰ বাক্য ৰচনা আছে জতুৱা ঠাঁচৰ এইবোৰ তোমালোকৰ মই বাছি উলিয়াইছোঁ তোমালোকৰ কাৰণে তো পৰীক্ষাত আহিব বুলি আশা ৰাখিছোঁ তাৰপিছত চোৱা ঘৰ পতা মানে কি বিয়া হোৱা তো বয়স হ'লে ছোৱালীসকলক ঘৰ পতাই দিব লাগে তুমি এইটো লিখিব পাৰা নহ'লে এই বাক্যটোও লিখিব পাৰা তাৰপিছতটো চোৱা হাতলৰ মানে চুৰ স্বভাৱৰ মানুহ পালেই আনৰ বস্তু নিবলৈ বিচাৰে
মানে যিকোনো বস্তু মানুহ নথকা ঠাইত থাকিলেই সেইবোৰ লৈ যাব বিচাৰে। তাৰপিছত চোৱা কাণে কাণ মাৰি শব্দৰ অৰ্থ হৈছে কোনোমতে, মানে কথমপি। পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ'লেও ভাল কলেজত নাম ভৰ্তি কৰিব পৰা নাযায়। তাৰপিছত চোৱা কপাল ফুল মানে কি? সৌভাগ্য হোৱা। তো 4জন পুতেক চাকৰি সোমোৱাত মাক বাপেকৰ কপাল ফুলিল। বা তুমি এনেকৈ লিখিব পাৰা যে অমুক লটাৰীটো কিনাৰ পিছত মোৰ কপাল ফুলিল, লটাৰীত সৌভাগ্য হ'ল। তাৰপিছত চোৱা গা গধুৰ মানে কাম ধীৰ। যিসকলে কাম অতি লাহে লাহে কৰে সেইসকলক গা গধুৰ লোক বুলি কোৱা হয়। তো এইটো লিখিব পাৰা, গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে। তাৰপিছত চোৱা অজিন পাতকী মানে দুষ্ট, বহুত দুষ্ট। অজিন পাতকী লোকে য'তে ত'তে অঘটন ঘটাই ফুৰে। বা অজিন পাতকী লোকে আনৰ কথাবোৰ সদায় ইফালে সিফালে কৰি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত আমি কেইটামান আধুনিক শব্দৰ ৰূপো আমি আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকা। তাৰপিছত চোৱা সাতটান মানুহ মানে কি? কৃপণ মানুহ। সাতটান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ, কাৰণ সেইসকলে কেতিয়াও টকা পইচা ধাৰত নিদিব। তাৰপিছততো চোৱা গাই বাই চা মানে কি? কৈ মেলি চা বা কাকতি মিনতি কৰ বা কৰজোৰে অনুৰোধ কৰা। তো প্ৰধান শিক্ষকৰ ওচৰত গাই বাই চাই আহিয়ে কি কৰা হয়? ছুটি পোৱা যায়। এনেকৈ লিখিব পাৰা, নহ'লে তোমালোকে এই বাক্যটো লিখিব পাৰা। তাৰপিছত চোৱা মুখ লগা মানে কি? আনৰ লোভ নকৰা লগাৰ পৰা পীড়াহে বা এইটো শ্ৰেণীহীন হৈ পৰা। মুখ লগা কাৰণে সুন্দৰ কথা কলথোক নষ্ট হ'ল। মুখ লগা কাৰণে সুন্দৰ কলথোক নষ্ট হ'ল। তাৰপিছত চোৱা কাণ বাগৰা মানে লোকৰ মুখে মুখে শুনা। মানে এটা কথা কোনোবাই কৈছে, সেই কথাটো বেলেগ এজনৰ পৰা শুনি তেওঁ সেই কথাটোৰ ওপৰত ৰিয়েকশ্যন দিছে, তেনেকুৱা হ'ব পাৰে। বাক্যটো লিখিব পৰা, কাণ বগৰা কথাত বিশ্বাস কৰিব নালাগে। তাৰপিছততো চোৱা পেটে ভাতে খা মানে কোনো ৰকমে খাই চলি থকা। তো দাম বৃদ্ধি পালে দৰিদ্ৰ লোকৰ পেটে ভাতে খাই জীয়াই থকাটো টান হৈ পৰে। তাৰপিছততো হৈছে আকাশ কুসুম মানে মনৰ মিছা কল্পনা, মানে আকাশত চাং পতাৰ দৰে। আকাশ কুসুমত সময় কটা কোনো লাভ নাই, বা তোমাৰ যিবোৰ অসম্ভৱ চিন্তা কৰাৰ কোনো লাভ নাই। তাৰপিছততো চোৱা কুন্ধত কটা মানে ধুনীয়া। ছোৱালীজনী ইমান ধুনীয়া যেন কুন্ধত কটাহে। তাৰপিছত চোৱা জাকত জিলিকা মানে বিখ্যাত, নাম জ্বলা মানুহ। মহাত্মা গান্ধী এগৰাকী জাকত জিলিকা নেতা আছিল, বা ডক্টৰ APJ আব্দুল কালাম এগৰাকী জাকত জিলিকা ৰাষ্ট্ৰপতি আছিল বা বিজ্ঞানী আছিল। এইটো তোমালোকে লিখিব পাৰা। তাৰপিছত চোৱা ডলাৰ বগৰী মানে ঘনাই মদ বা বাসস্থান সলোৱা মানুহ, সদায় ইফালে সিফালে ঘূৰি ফুৰা মানুহ। তো ডলাৰ বগৰীৰ দৰে একো কামত নাহে। ডলাৰ বগৰী মানুহ কোনো কামৰে নহয়। তাৰপিছত চোৱা বগলী ভকত মানে হৈছে মিছলীয়া সাধু। সম্প্ৰতি বগলী ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তাৰপিছততো চোৱা দুধৰ পচলা মানে এলেহুৱা মানুহ বা অকামিলা মানুহ। দুধৰ পচলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে, বা দুধৰ পচলা মানুহে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। তুমি এই বাক্যটো লিখিব পাৰা। তাৰপিছত আছে চোৱা মন্দ বান্ধ খা মানে মন দমা। মন বান্ধ খালেহে কামত সফলতা লাভ কৰিব পাৰি। তাৰপিছততো চোৱা উখল মাখল মানে কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা। ইমান উখল মাখল হৈছে যে একো শুনিব নোৱাৰা হৈছে। বা এনেকৈ লিখিব পাৰা, আমাৰ পৰীক্ষাৰ সময়ত শ্ৰেণীকোঠাৰ ভিতৰত বহুত উখল মাখল হৈছিল। তাৰপিছত চোৱা আচলৰ ধন মানে অতি মৰমৰ। মোৰ জীয়েকজনী মোৰ বাবে আচলৰ ধন। তাৰপিছত চোৱা
এৰা ধৰা মানে ভালকৈ মন পুতি নলগা, মানে ইফালে ইফালে হৈ থকা। এৰা ধৰা মনোভাৱৰ কোনো কামতেই সফল হ'ব নোৱাৰি। তাৰপিছত চোৱা, ভিৰাই লৰ মূৰ মানে পেলোৱা। সঁচা কথা কোৱাৰ লগে লগে সি ভিৰাই লৰ মাৰিলে, মানে পলাই গ'ল। তাৰপিছত চোৱা, কেইটামান আধুনিক শব্দ লৈছোঁ। ইয়াৰে প্ৰথমটো হৈছে ভৈলা। ভৈলা মানে কি? হলা বা হ'ল। চৰিয়া মানে উঠি। আচম্বাক মানে তেওঁলোকে, তাচম্বাক মানে তেওঁলোকক। পোহাইল মানে পোৱাল। খেৰি মানে খেলা। আৰু সুমৰন্তে মানে সুঁৱৰি। তাৰপিছত আছে বিঘুতীয়া। বিঘুতীয়া মানে কি? ঠাট্টা কৰা। সুতীয়া মানে কি? শুই। পাক মানে কাক। হন্তে মানে পৰা। পাতক মানে পাপ। মাকেৰি মানে হাড়। তাৰপিছতটো চোৱা, উৎপাৰে মানে উখালে। মূৰল মানে মোহাৰিলে। তৰপে মানে তৰপে মানে পাৰ হ'বলৈ। উৎপাতক মানে নিৰ্মূলকাৰী। সুজানে মানে তীক্ষ্ণ। হাৰিলে তো চোৱা, হাৰলি মানে খৰিৰ দম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আশা কৰিছোঁ তোমালোকৰ এইবোৰে সহায় কৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।